हेलो फ्रेंड्स सकलोके मैं मोर यूट्यूब चैनल लगते फेसबुक पेजर नतुन एटा भिडिओले पुनर्बार स्वागतम जनाइছো আৰু আজি কত যাব ওলোৱা নাই দেই আজি একদম ভিতৰৰ পৰা ভাবিছো ব্লগ বনা আৰু আপোনালোকক দেখাম কি কৰো কি নকৰো গোটেই দিনটো অৱশ্যে গোটেই দিনটো মানে এতিয়া আধা সময় গুচিয়ে গ'ল এতিয়া প্ৰায় 10টা বাজিছে আৰু মই ৰাতিপুৱা ভাত খোৱা ইয়া পাছন सब पड़ी आसे धुबले कारण गोखानी आसे जेहेतु ताइर लगत लागि থাকিব লাগে সেইকাৰণে ভাত খাই উঠি বাসনখিনি এনেদৰে ৰাখিছো এতিয়া ভাবিছো বাসনখিনি ধুই লও তাৰ পিছত বাকি আপোনালোকক দেখাই দিম গোটেই দিনটো আৰু কামখিনি কি হয় একেলগতে কৰিব নাপালে মানে মনটো ভাল নালাগে লগতে কামখিনি সিজিলো নহয় তথাপিও গোখানিৰ কাৰণে মোৰ কামবিলাক ৰয়ে যায় এনেদৰে এতিয়া বাসন সসনখিনি ধুই লও তাৰ পিছত আৰু অলপ দেৰিকে ভাত বনাব হ'বই ताकि আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কি কৰোঁ কি নকৰোঁ গোটেই দিনটো চাই থাকিব আৰু এতিয়া ভাত বনাব সময় হৈছে সেইকাৰণে দেখাম বুলি ভাবিছোঁ আপোনালোকক কি কি বনাওঁ এয়া চাওকচোন এয়া লেচেৰা একদম বেয়া হ'বলৈ ধৰিছে পকি গৈছে মানে দুজন মানুহে কিমান খাম আৰু ইফালে এয়া এটা ধুনীয়া বস্তু মোৰ বহুত বেছি প্ৰিয় কিন্তু মানুহজনে বহুতে বেয়া পায় মানে কচু নাখায় আৰু ইফালে গোখানি পৰা খেলি আছে তাই অকলে অকলে তাইক ৰাখিছোঁ আপোনালোকক দেখাম ৰ'ব দেই তাই কি কৰি আছে এয়া কচুখিনি এতিয়া বনাম মানে শুকাই যাব ধৰিছে আৰু এয়া আহা ইফালে আৰু এয়া টেঙা মৰা মেচকা টেঙা শুকাই যাব ধৰিছে এতিয়া সেইখিনিও দালিতে দিম বুলি ভাবিছোঁ অলপ আৰু ইফালে আছে কচু পেটা আৰু এইটো দালিত দিম মোৰ মানুহজনে বেয়া পোৱা বস্তু আছে বনাবলৈ আজি চাওচোন খাই নে নাখায় যদি দাইলত কচু দিও দাইলে নাখায় মানে ধৰিব বুলি ইমানে ভয় আজি খোৱা কিনো কৰে চাও কি বনাও দেখাম পাৰো চাই থাকিব এতিয়া মই এইবিলাক সাফা কৰিব লাগিব আৰু এইটো সাফা কৰোতে বহুত সময় লাগে সেইকাৰণে মই সোনকালে এইবিলাক যোগাৰ কৰিব লৈছো প্ৰথমতে যোগাৰখিনি কৰি লওঁ মাজতে আৰু গোখানি যদি আমনি কৰি দিয়ে মানে ৰৈ দিব লাগিব সেইকাৰণে আৰু তাৰ আগতে আপোনালোকক কিবা গোখানিক দেখাই দিওঁ ৰ'ব চাওকচোন ছোৱালীৰ অৱস্থা মই কাম কৰি থাকোঁতে এইফালে পাউডাৰ দি একদম অৱস্থা নাই মুখৰ দুষ্টজনী এতিয়া চক্ত জ্বলাই আছে আধা সময় মোৰ পাৰ হৈ যায় হাঁহি দিয়া এই চকুত নামাৰে দুষ্ট নকৰে কেনেকৈ আহিছা কেনেকৈ আহিছিলি তুমি দিবা ৰবা দেই ইফালে মই আঞ্জা আধা কুটা কৰি পিঠা বনাবলৈ আহিছোঁ খানিবলৈ পিঠা খাই ইয়াদাই পিঠা খাবলৈ পোৱা নাই যে মই মিক্সি আনিলোঁ হয় কিন্তু তাৰে সাজটোৱে বেয়া হৈ থাকিল এটাই সাজ আনিছিলোঁ সেইকাৰণে দুখানি পিঠা খাবই পোৱা নাই এতিয়াতে পিঠা খাব কি খাবা পিঠা খুৱাই দিয়া মোক গৰম আৰু এয়া কচুত দিম মেচকা টেঙা আৰু মই শেষত নিমখ দিবলৈ একেবাৰে পাহৰি গৈছিলোঁ খোৱাৰ সময়তে গম পাইছোঁ লৈ আহা দিয়া দিয়া মোক এয়া চাওকচোন অৱস্থা মোৰ ইফালে আহি গ'ল पूरा गरम लगी गई खाना बजाबले और इतना मोर हम हल या लेचेरा आलू फ्राई कर हल बाकी खार समय एबार थालीखन देखाम अपना जदिहे मोर मूरत थके मैं केतियाबा पाहरिए जाऊँ और
এতিয়া অলপ দেৰিকৈ ভাত খাম আৰু এতিয়া গোসাঁনীৰ লগত যাওঁ তাই তেতিয়াৰ পৰা অকলে আছে মাজে মাজে আমনি কৰিবলৈ আহে আৰু তেনেকৈ ভাত বনাই আছোঁ গুড ইভিনিং এতিয়া সময় 3:30 বাজিলে আৰু মই ভাত পানী খাই মেলি অলপ এনেই জিৰালোঁ টোপনি নগ'লোঁ আৰু গোসাঁনীক টোপনি খেদাই দিলোঁ তাই পূৰা শুই আছে মোৰ ভাত যেতিয়া বনাই থাকিম তেতিয়া ৰাতিয়ে হওক বা চাহ কৰিলে চাহ কৰাটোৱেই হওক ধৰিবলৈ মানে দিগদাৰ হয় কাপোৰেদি যদি চিলাই লোৱা হয় তেতিয়া ধৰিব সুবিধা হয় এতিয়া কৰিলে সদায় ভাত বনোৱা টাইমতহে মনত পৰে একদম চিম্পল এনেই গাৰু টাইপত বনাই দিম তেতিয়া ধৰিব বিৰাটেই সুবিধা হয় কাপোৰ এখনেৰে ধৰিলে কি হয় কেতিয়াবা যদি আঁতৰ হৈ যায় কাপোৰখন যদি পাতলকৈ ধৰা যায় একদম পুৰি দিয়ে ইফালে এৰিও দিব নোৱাৰি আৰু ধৰি থাকিব নোৱাৰি তেনেকুৱা অৱস্থা হয় ফাইনেলি কাভাৰো চিলোৱা হৈ গ'ল আৰু এইটো এতিয়া ইয়াতে ভৰাই দিওঁ আৰু আবেলিৰ কাম বুলিবলৈ বেলেগ নাথাকে বাৰু সেয়া কাপোৰ চাপোৰ চপোৱা সেইখিনিয়ে থাকে এয়া চাওকচোন মই এইটো কি উঠিছে ইমান বিষায় আৰু তুলি দুখন এনেকৈ থলোঁ পিছত পাৰিম আৰু এয়া গোসাঁনী পূৰা টোপনিত লালকাল চাওক মই জগাই দিছিলোঁ কিন্তু নাহাই নুঠে তাই সেই টোপনিয়ে মাৰি থাকিলে আৰু মই জগাইছিলোঁ এয়া আইচক্ৰীম খাবৰ কাৰণে বায়ে দিলে সেইদিনা যে খানা খাব গৈছিলোঁ বায়ে আনিছিলে গোসাঁনীৰ কাৰণে এতিয়া মইহে খাব লাগিব কাৰণ গোসাঁনী উঠোতে সেইটো একেবাৰে গেলিয়ে যাব এয়া আৰু এতিয়া এনেও গিলে খাই থাকোঁতে মানে পৰি যায় এয়া মা বেতিয়া ওলাইছোঁ দেই আৰু আমি এতিয়া মুগ ভাজা খাব ওলাইছোঁ ভাজা খাবা খুলি দিবা দে মই খুলি দিম দিয়া এইটো মই খাই দেখি দিম তুমি খাবা নালাগে কল্ড ড্ৰিংক বেয়া নহয় না কি লাগে হাতত দিছোঁ টেষ্টি দেখাই দিয়া আৰু কি খাইছা এয়া এতিয়া মই আকৌ ভাত বনাবলৈ আহিছোঁ এতিয়া মাংস যোগাৰ কৰি আছোঁ আৰু ইফালে বাপ বেটি মাংস আনিব গৈছে আৰু আমাৰ মানুহজন মানে মাছ মাংস নহ'লে ভাত খাবই নোৱাৰে এদিন যদি নাথাকে মানে টেনশ্যনে হয় আৰু কি হ'লে ভাত দিম 1 2 3 বাবা কি আনছা পাকঘৰত আটাইতকৈ বেয়া পোৱা কামটোৱে হৈছে মোৰ এইটো আৰু বেয়া পালেওতো কৰিবই লাগিব সেইকাৰণে কৰিবলৈ লৈছোঁ আৰু এয়া আটা মাৰি মই মাংস লাৰি আছোঁ নহ'লে একেবাৰে দৈ শেষ হৈ যাব ইফালে কেৰাহী ঘূৰি কিবা হৈ গৈছে এয়া ফাইনেলি খোৱা লোৱা শেষ বাকী পাকঘৰৰ কামো শেষ এতিয়া পূৰা তামোল খাই লৈছোঁ কাৰণ মাংস খালে অলপ মুখখন কিবা লাগে এই ব্লগটো ইমানতে শেষ কৰোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে আৰু যিসকলে মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফেচবুক পেজত নতুনকৈ আহিছে পেজটো ফ'ল' কৰিব আৰু নেক্সট নতুন ব্লগত সকলোকে আকৌ লগ পাম তেনেহ'লে এই ব্লগৰ পৰা এতিয়া বিদায় লৈছোঁ বাই বাই